2024 সকলো শিক্ষক শিক্ষয়িত্ৰী কুচুমে জাতীয় বিদ্যালয় আশাৰ বতৰা কঢ়িয়াই আনক, যাতে পৰিয়ালৰ লগতে সকলোৱে আৰু উদ্যমেৰে কাম কাজ কৰিব পাৰে। আমাৰ আজি সকলো আনন্দ ফূৰ্তি কৰিব লাগে, যিহেতু 2000 সকলোৱে আমি ভালে যাব বুলি আশা কৰিছোঁ। গতিকে মই এইখিনিকে তেওঁলোকক শুভেচ্ছা দিছোঁ। কিন্তু কম 2025 বৰ্ষটো মানে ভালতকৈ বেয়া দিন বেছি দেখিলোঁ। হয়তো 26 চনত আমি ভাল দিন ইয়াতকৈ বেছি দেখিবলৈ পাম, সেইকাৰণে চাগে আগতে আমাক বেয়াখিনি অনুভৱ কৰাই লৈছে। আশা কৰিছোঁ 26 চনটো সকলোৰে ভাল হ'ব, ভালে যাব। আৰু কিন্তু কম বিশেষ একো নকওঁ, সিমানে আৰু নতুন বছৰৰ শুভেচ্ছা আগতীয়াকৈ সকলোকে জনালোঁ। বাবে ভাল দিন কঢ়িয়াই আনক এই নতুন বছৰটোৱে, সকলোৰে ভাল হওক, জীৱনটো সুখৰ হওক, সেয়াই কামনা। হেপী নিউ ইয়েৰ। থেংক ইউ তোমালৈ ধন্যবাদ থাকিল হৈছে সেইটো লৈ, যাতে আৰু আমি 2026 বৰ্ষতো যাতে কাৰো মনলৈ তেনেকুৱা দুখ নাহে, কাৰো জীৱনত যাতে তেনেকুৱা নঘটে, সকলোৱে যাতে ভাল হয় তাকে আশা কৰিছোঁ। ধন্যবাদ। আৰু যাতে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়ি শুনি ভাল হ'ব পাৰে আৰু আমাৰ বাইদেউসকলে ভালদৰে শিক্ষা দিব পাৰে, ইয়াকে মই কৈ সামৰণি মাৰিছোঁ। 2025 বৰ্ষ অৰ্থাৎ পুৰণি পাহৰি আমি 2026 বৰ্ষক আদৰিবলৈ আমি দুৱাৰখন আছোঁ, আৰু সেইভাগে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক 2026 বৰ্ষৰ কিছু শুভেচ্ছামূলক বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ। 25 বৰ্ষটো যিহেতু আজি অন্তিম দিন আৰু এটা দিনৰ পিছতে আমাৰ 26 বৰ্ষত আমাৰ দিনটো আহিব, সকলোৱে আমি ফূৰ্তি ফাৰ্তা কৰিম। কিন্তু আমাৰ 25 বৰ্ষতো আমাৰ কাৰণে দুখৰ দিন বুলি ক'ব লাগিব। ভাৰতৰ যিহেতু আমাৰ স্বনামধন্য শিল্পী, বিখ্যাত শিল্পী জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ। ইতিমধ্যে বাঁহী বাদক শিল্পসমূহ আমি হেৰুৱালোঁ আৰু কেইবাজন শিল্পী সাহিত্যক আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। গতিকে আমি খুব দুখ প্ৰকাশ কৰিছোঁ। আমাৰ এই 26 বৰ্ষটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ শিক্ষকসকলে যাতে সকলো দিশতে আগবঢ়াই লৈ যায়, উত্তৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ শিক্ষকসকলক, শিক্ষক-শিক্ষয়িত্ৰীসকলক, পৰিয়ালক আমাৰ সুখময় হওক, মধুময় হওক। আৰু অশেষ ধন্যবাদ থাকিল আমাৰ অধ্যক্ষ মহোদয়লৈ, লগতে তেখেতৰ স্বাস্থ্য যাতে ভালে থাকে, অহা আগন্তুক দিনবিলাক তেখেত সুখৰ হওক, তেখেতৰ জীৱন সুখৰ হওক, ভাল হওক, তাকে আশা কৰিছোঁ। আৰু আমাৰ মাজতে সদায় এনেদৰে হাঁহি ধেমালিৰে যাতে দিনবোৰ পাৰ কৰে, তাকে আশা কৰিছোঁ। ধন্যবাদ।